হে দোস্ত, মই আছোঁ মোৰ ঘৰতেই আৰু মোৰ ঘৰতেই মই আপোনালোকৰ কাৰণে এটা কণ্টেণ্ট বনাব এতিয়া পথাৰত যাম। পথাৰত গৈ আপোনালোকক দেখুৱাম। আপোনালোকে দেখিছে এইখনে হৈছে আপোনালোকৰ ঘৰ হয় আৰু ঘৰৰ পৰা এইখনেই যিখনেই হৈছে এইখনে বাগান, চুপাৰী বাগান, কলা বাগান আৰু কিবা কিবি লগোৱা আছে। এইখন হৈছে আমালোকৰ এখন গৰু। এই গৰুখন সৰুৱে বাছুৰ গৰু হয়। এইখন আৰু এখন আছে। এই বাছুৰজনীৰ মায়েকে হয়। এইখনেই হয়। আৰু আমালোকৰ ঘৰত এখন নাৰিকলৰ গছ লগোৱা আছে। চাইছে আপোনালোকে এই নাৰিকলৰ গছখন আচলতে বন্ধুসকল ধুনীয়াকৈ লগোৱা আছে। চাব, এইটো আচলতে কেৰেলীয়ান জাত হয়। কেৰেলা মানে যিখন কেৰেলাৰ জাত, মানে যিটো কেৰেলাত আচলতে ক'বলৈ গ'লে কি কেৰেলাত নাৰিকলৰ আবাদ বহুতো ফেমাছ হয়। আৰু এইখনে হৈছে মোৰ মা হয়। এইখন মায়ে যেতিয়া পাণ খাই আছে, বহুতো পাণ খাই ভাল পায়। গতিকে আৰু মই ইমান দূৰলৈকে নেদেখুৱাও। আৰু দেউতাই পানী দি আছে পথাৰত। এই বেঙেনাৰ বীজ ৰুইছে। আৰু মই বজাৰত গৈছিলোঁ অলপ কাম কৰিবলৈ। আৰু এইবিলাক গছ গছনি চাই আছে আপোনালোকে। এইবিলাক আচলতে ফাইনেলি আমাৰ এই ঘৰৰে গছ। আৰু এইখন নাৰিকল গছখন হৈছে এইখন মোৰ খুৰায়েকৰ গছ। আৰু খুৰাৰ ল'ৰা এজন আছে ইয়াতে, ভাই হয়, ভাই বুলি কওঁ। এইজনে আছে। কিবা ক'ব? কোন ক্লাছত পঢ়ে আপুনি? ক্লাছ 5ত পঢ়ে। গাঁৱৰ নাম কি? তুমবাগান। এতিয়াতো এইবাৰতো এম ই স্কুলত যাব আপুনি? 6ত যাব। হয়, ভালে আছে বন্ধুসকল। আৰু এইখন চাইছে আপোনালোকে, এইখনে আচলতে ক'বলৈ গ'লে কি এইখন এটা মানে চাহৰ দোকান হয়। এই দোকানখন বজাৰৰ দিনত ভালকৈ ধুনীয়াকৈ মানুহ থাকে, বহুতো মানুহ থাকে। কালিয়ে আছিল ইয়াতে। আৰু এইখন হৈছে পুৰণি কম্পিউটাৰ ঘৰ আছিল আগত। এতিয়া আৰু নাই এই কম্পিউটাৰ ঘৰখন। এতিয়া এনে পেলাই ৰখা আছে। আৰু এইখন চাইছে বন্ধুসকল আমালোকৰ পোৱালৰ যিখন গৰুৱে খোৱা পোৱাল, খেৰ বুলি কয়। এই খেৰৰ পুঞ্জিখনেই এইখনেই বন্ধুসকল। আৰু মই আপোনালোকৰ মাজত লৈ আহিছোঁ। মই যাম, মই গৈ দেখুৱাম। আপোনালোকে দেখি থাকিব, চাই থাকিব। চল শেষ। দেউতাকে পথাৰত কাম কৰিলে। পথাৰত বেঙেনাৰ বীজ ৰুইছে। এই বেঙেনাৰ বীজ যোৱা বছৰতো আমালোকে ৰুইছিলোঁ। বহুতো বেঙেনা হৈছিল, খাইছিলোঁ, বেচিছিলোঁ। মোটামুটি লছ হোৱা নাই, ইমান ভালেই হৈছে। এইবেলিও আমালোকে বেঙেনাৰ বীজ ৰুম। আৰু বেঙেনাৰ বীজ ৰুওঁতে মানে বহুতো কিবা কিবি দৰকাৰ হয়। আৰু সেইবিলাকে মই আৰু কি ক'ম, আৰু বহুতো কিবা কিবি দি মানে আবাদ কৰিব লাগে। বেঙেনা হওক আৰু যি আবাতেই হওক। বজাৰ নাই, আজি বজাৰ নাই। আৰু এইখন বজাৰত পুৰণি কৃষ্ণচূড়া গছ হয়। ভিডিঅ' বনাই আছো দাদা, আপোনালোকে চাই আছে। এইখন পুৰণি বজাৰ, এইখন আহঁত গছ হয়। আহঁত গছ মই বহুতো আগতে বনাইছিলো ইয়াত। মই বজাৰৰ ওচৰত আছো, অলপে দেখি থাকিব। এইবিলাক নউঠিব। মই আচলতে আহিছো বজাৰত, আৰু এইবিলাক চাইছো বালি হয়। বালিবিলাক বিক্ৰী কৰাৰ বাবে হয়, বালিবিলাক আচলতে। আৰু ইয়াতে মানুহ টাইম পাছ কৰি আছে। আজি আৰু একো কাম কাজ একো নাই মোৰ। সেইকাৰণে ভাবিলো আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম। আৰু এইখন চাইছে বন্ধুসকল,
বেৰ লগোৱা ঠাইখিনি হৈছে পাণৰ বাগান। এইটো পাণৰ আবাদ কৰে আচলতে ক'বলৈ গ'লে। আৰু এইখিনি হৈছে ধুনীয়া এখন মোৰ গাঁও। আমালোকৰ গাঁও হয় এইখন, ধুনীয়া পৰিৱেশৰ গাঁও হয়। এই গাঁওখনে ধুনীয়া পৰিৱেশৰ হয়। এইখন হৈছে ৰাস্তা হয়, বাগান বজাৰ। বাগান বজাৰৰ ৰাস্তা। ৰাস্তাখনে ইমান ভাল, কি কম আৰু ক'বই নোৱাৰি। ধুনীয়া। ক'ত গৈছিলে আপোনালোকে? কামত গৈছিলে? বহুত বঢ়িয়া, ভাল। কামত গৈছিলে? ভালে হৈছে। ফাইনেলি বন্ধুসকল, এইবিলাক মানুহে আচলতে কামত গৈছিলে আৰু কামত গৈ সিহঁতে কাম কৰিলে এতিয়া। আৰু আমালোকে ভাবিলো এতিয়া ধীৰে ধীৰে লাহে লাহে আমালোকে এই নদীৰ কিনাৰত, মই আৰু আগতে এদিন আহিছিলো নদীৰ কিনাৰত, আৰু এই নদীখনেই হৈছে এইখন নদী। আপোনালোকক দেখুৱাম, আপোনালোকে চাবলৈ পাব। নদীখনেই হৈছে বাগানৰ বাওনাই নদী। মই আৰু আগত এদিন আহিছিলো এই নদীখনক ভিডিঅ'ত উঠাবলৈ, আপোনালোকে চাইছিলেই মোৰ এইখন ভিডিঅ'তে, মই আপোনালোকে চাইছিলো। আচলতে ক'বলৈ গ'লে এইখানেই হৈছে সেই নদীখন। ধুনীয়া এখন পৰিৱেশৰ, ধুনীয়া এখন পৰিৱেশৰ এই নদীখন। মানুহে গৈ থাকে এই নদীয়েদি। বন্ধুসকল, কি কম আৰু, কাহ হৈ আছে মোৰ অলপ। আৰু এই নদীখন হৈছে বাগানৰ বাওনাই নদী। বাওনাই নদীখন বহুতে ডাঙৰ হয়। এই বানপানীৰ সময়ত পানী হয়, সেই খালৰ পৰা এই খালত, এই খাললৈকে আমালোকে পানীয়ে হৈ থাকে। পানী হয়। বজাৰ আমালোকৰ তুমবাগান বজাৰৰ পৰা এইখন আৰু তামাৰহাট বুলি যায় এইখন ৰাস্তা। আচলতে তামাৰহাটৰ পৰা আহোঁতে এই ৰাস্তা দি শৰ্টকাট হয়, আৰু আমালোকে গোটেই সময়তে মানে এই ৰাস্তা দি অহা যোৱা কৰি থাকোঁ বন্ধুসকল। আৰু এইখনেই হৈছে সেই ৰাস্তা। এই ৰাস্তা দি আচলতে গোসাইগাঁও যাব পাৰি, ধুবুৰী যাব পাৰি, আৰু ক'ৰবাত যাব পাৰি। বন্ধুসকল, বহুতো পুৰণি গছ আছে আমাৰ এই বাগান গাঁৱত, চাইছে আপোনালোকে। জগদুমুৰৰ গছ বুলি কয় এইখন, নাগেশ্বৰ গাছো আছে। বন্ধুসকল, চাইছে আপোনালোকে, বহুতে ভাল পুৰণি গছ, স্কুল ঘৰ, পুৰণি ইতিহাস, এইবিলাক কিন্তু ফাইনালি ক'বলৈ গ'লে আমাৰ এই বাগানত কিন্তু ধুনীয়াকৈ আছে। আপোনালোকে চাই আছে বন্ধুসকল, আৰু এইখন যিখন ৰাস্তা আছে, এই ৰাস্তাখন কিন্তু আচলতে ক'বলৈ গ'লে তামাৰহাটৰ পৰা অহা যোৱা ৰাস্তা। এই ৰাস্তাখনেদি ক'বলৈ গ'লে তামাৰহাট যায়, আৰু ক'তবা এইটো গোসাইগাঁও ধুবুৰী যায়। এইখন ৰাস্তা হৈছে আচলতে বন্ধুসকল, আপোনালোকে চাই আছে, মোৰ এই ভিডিঅ'খনত চাই আছে আপোনালোকে। আৰু ইয়াত মই যিখন মানে মন্দিৰখন দেখুৱাইছিলোঁ আপোনালোকক, বহুতো দিন আগতে দেখুৱাইছিলোঁ। এই মন্দিৰখনৰ কাম আচলতে চলি আছে। মন্দিৰখনৰ কাম আচলতে ফাইনালি পূৰাপূৰিভাৱে এতিয়ালৈ হোৱা নাই।
এতিয়ালৈ হোৱা নাই, তো বনায়ে আছে আৰু কেইবাদিন লাগিব। আচলতে বন্ধুসকল এতিয়া সময়টো গধূলি হৈ আহিছে। গধূলি হৈ অহাৰ লগে লগে কিন্তু এতিয়া সন্ধিয়াৰ সময়ৰ যিখন এন্ধাৰ ভাৱ, এই এন্ধাৰ ভাৱবিলাক কিন্তু এতিয়া ফাইনেলি বন্ধুসকল মানে অনুভৱ কৰিব পৰা গৈছে। এন্ধাৰ হ'ব ধৰিছে এতিয়া দিনখন, কিন্তু মই সঁচাকৈয়ে পুৰাপুৰি এন্ধাৰ এতিয়াও হোৱা নাই। মই আপোনালোকক সেইবাবে দেখুৱাব পাৰিছোঁ। আৰু এইখনেই আমাৰ লোকৰ মন্দিৰ, যিখন তুমবাগানৰ দুৰ্গা মন্দিৰ, সেই দুৰ্গা মন্দিৰখন কিন্তু এইখনেই বনাই আছে ধুনীয়াকৈ বন্ধুসকল। সদায় বনাই থাকে এই মন্দিৰখন। আৰু পুৰণি গছৰ যি পুৰণি ইতিহাসৰ সাক্ষী হিচাপত যিখন গছ, নাৰিকলৰ গছ, এই নাৰিকলৰ গছ এইটো আৰু কি ক'ম, আচলতে এটা টাৱাৰৰ সমান গছ বুলি মানে ইয়াতে আগৰে পৰা ধুনীয়াকৈ আছে বন্ধুসকল। পুৰণি এই গছখন আপোনালোকে চাইয়ে আছে। এইটো মানে আচলতে কঁঠাল গছ হয়। এই গছখন আচলতে বহুতো পুৰণি গছ হয়। আৰু মই এতিয়া ঘৰলৈ উভতি যাম। আৰু এইখন হৈছে নাগেশ্বৰ গছ বুলি ইয়াতে মানে বহুতো বছৰৰ পৰা যুগ নহ'লেও 50 বছৰ, 50, 60, 70 ইয়াতকৈ বেছি হ'ব জানো। ইয়াতকৈ বেছি হ'ব এই গছখন। আচলতে ইমান দিনৰ পৰাই আছে গছখন বন্ধুসকল। ধন্যবাদ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো প্ৰথমতেই ক'বলৈ গ'লে মোৰ আচল কথাটোৱেই হৈছে বন্ধুসকল, আপোনালোকে ছাবস্ক্ৰাইব কৰি চাব মোৰ চেনেলখন। বেলেগতকৈ বেলেগ হয় অলপ, ছাবস্ক্ৰাইব কৰি চাব পাৰে মোৰ এই চেনেলখন। মই কেতিয়াবা সময় পালে আপোনালোকৰ কাৰণে য'তে যাওঁ না কিয় তাতে আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। যথাযথভাৱে আপোনালোকে মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি চাব পাৰে বন্ধুসকল। Okay, thanks.